সো হেল্ল' ফ্ৰেণ্ড, মোৰ নাম নজৰুল আৰু আপোনাৰ চাই আছে নজৰুল MD টেকনিকেল চেনেলত। চ' প্ৰিয় বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' লৈ আনি আছোঁ। চ' আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ লিংক দি কিনে আপুনি শ্ৰমিক বা শ্ৰমিক কাৰ্ড বনাব পাৰে। চ' মই এইটোৰ বিষয়ে আজি ডিছকাছ কৰিম। চ' আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ'বিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনটো পাই যায়, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই লৈ আনি থাকোঁ। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকে জানে যে শ্ৰম বা শ্ৰমিক কাৰ্ড আপুনি এতিয়া অনলাইনতে আবেদন কৰিব পাৰিব যদি আপোনাৰ আধাৰ কাৰ্ড আছে। আধাৰ কাৰ্ড যিসকলৰ আছে, আধাৰ কাৰ্ডে লিংক দি কিনে আপুনি শ্ৰমিক কাৰ্ড বনাব পাৰে। চ' শ্ৰমিক কাৰ্ডটো কিনো হয় মই এবাৰ আপোনালোকক দেখাই আছোঁ। শ্ৰমিক কাৰ্ডটো হ'ল আপোনাৰ এইটো লঞ্চ কৰিছে 26 আগষ্টত। ইয়াতে চাব পাৰে, মই ডাইৰেক্ট ইয়াতে গুগলত যাই কিনে চাৰ্চ কৰিছে লঞ্চ ডেট অফ শ্ৰমিক। আপুনি চাব পাৰে মিনিষ্টাৰ অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট ভূপেন্দৰ যাদৱ ইন 26 আগষ্ট লঞ্চ দ্য শ্ৰমিক পৰ্টেল। শ্ৰমিক পৰ্টেলটো 26 আগষ্টত লঞ্চ কৰা হৈছে পৰ্টেলটো। এই পৰ্টেলটো দি কিনে আপুনি যাই কিনে আপুনি শ্ৰমিক কাৰ্ডটো এপ্লাই কৰিব পাৰে। চ' এইটো আপুনি চালে, লঞ্চটো চালে। এতিয়া মই এইটোৰ বেনিফিট বা এইটো কাৰ্ডটোনো কি হয়, কি ডকুমেণ্টছ লাগিব, মই ডিটেইলছ আপোনালোকৰ লগত ডিছকাছ কৰিম। ইয়াতে আপুনি চাব পাৰে, এইটো ৱেবছাইটত চাব পাৰে। ইয়াতে আপুনি তলত যাব, এইবিলাক ইমান ইম্পৰ্টেণ্ট হয়। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো দেখাই আছে, এইটো ক'ত যাব লাগিব, এইটো ইমান দৰকাৰ নহয়। মই বেনিফিটটো কৈ আপোনাৰ হোৱাট ইজ দ্য শ্ৰম কাৰ্ড UNA নাম্বাৰ। ইয়াতে আপুনি চাব পাৰে কি আছে, এইবিলাক চাব পাৰে। 12 ডিজিটৰ এটা নাম্বাৰ থাকিব, যেনেকৈ আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ থাকে ন, তেনেকৈ এটা নাম্বাৰ UNA নাম্বাৰ থাকিব। আধাৰ কাৰ্ডৰ ছেম লাইক ডেট, আধাৰ কাৰ্ডৰ নিচিনা এটা কাৰ্ড, ছেম কাৰ্ড তেনেকৈ হ'ব। মই দেখাই আছোঁ কাৰ্ডটো কেনেকুৱা। এনেকুৱা এটা কাৰ্ড হ'ব আধাৰ কাৰ্ডৰ নিচিনা। ইয়াতে আপোনাৰ নামটো থাকিব আৰু তলত UNA নাম্বাৰটো থাকিব আৰু ইয়াৰ বাগৰটো আৰু এড্ৰেছটো ইয়াত এনেকৈ থাকিব আৰু কাৰ্ডটো। চ' স্কিমটো হ'ল শ্ৰম পৰ্টেল, লঞ্চ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। শ্ৰম পৰ্টেল আপোনাৰ এইবিলাক বেনিফিট চাব পাৰে। বেনিফিটটো কি হয়, ₹2 লাখ এক্সিডেণ্টেল ডেথ। আপোনাৰ যদি কিবা কিবি কৰি মৃত্যু হয়, আপোনাৰ 2 লাখ পৰ্যন্ত আপোনাৰ এক্সিডেণ্টেল ডেথৰ পেকেজ পাব এটা। আৰু ₹1 লাখ ফৰ পাৰ্চিয়েল ডিজিবিলিটি। আপোনাৰ ডিজিবিলিটি যদি হয় কিবা এক্সিডেণ্টত, চ' আপোনাৰ 1 লাখ টকাৰ ইঞ্চুৰেঞ্চ কভাৰেজ হ'ব আপোনাৰ যদি এইটো শ্ৰমিক কাৰ্ডটো থাকে। হু কেন এপ্লাই, কোনে এপ্লাই কৰিব পাৰে এইটোৰ কাৰণে, এইটো চাব পাৰে। আনঅৰ্গেনাইজ শ্ৰমিক, মানে অৰ্গেনাইজেশ্যনত কোনো অৰ্গেনাইজেশ্যনত কাম নকৰে, মানে কনষ্ট্ৰাকশ্যন লেবাৰ, কনষ্ট্ৰাকশ্যনত যিবিলাক লেবাৰ কাম কৰি আছে সিহঁতে এপ্লাই কৰিব পাৰিব। আৰু মাইগ্ৰেণ্ট ৱৰ্কাৰ যিসকল বাহিৰত কাম কৰে সিহঁতে এপ্লাই কৰিব পাৰিব। ষ্টেট ভেণ্ডাৰ্ছ সিহঁতেও পাৰিব। ডমেষ্টিক ৱৰ্কাৰ্ছ বা এগ্ৰিকালচাৰ ৱৰ্কাৰ্ছ মানে আপোনাৰ খেতিয়কে বুলি ক'ব পাৰি। খেতিয়ক যোনে খেতিৰ লগত জড়িত আছে বা খেতিয়ক ক'ব পাৰি, সিসকল এপ্লাই কৰিব পাৰিব। আৰু ডমেষ্টিক ৱৰ্কাৰবিলাকো এপ্লাই কৰিব পাৰিব, সেইটো একো নাই। চ' ৱেৰ টু বি এপ্লাই, ক'ত এপ্লাই কৰিব লাগিব, আপুনি CSCত যাই কিনেও, CSC চেণ্টাৰ যে আছে চেণ্টাৰত যাই কিনেও কৰিব পাৰে, বা আপুনি নিজে ছেল্ফ ৰেজিষ্ট্ৰেশ্যনো ইয়াতে কৰিব পাৰে। নিজে আপুনি ইয়াত আবেদন কৰি কিনে কাৰ্ডটো বনাব পাৰে, সেইটো কৈছে। আৰু ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়া আছে। মই অফিচিয়েল ৱেবছাইটটো মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাইৰেক্ট যাই কিনে আপুনি এপ্লাই কৰিব পাৰিব। চ' ইয়াতে কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি চাব পাৰে শ্ৰম পৰ্টেল ৰেজিষ্ট্ৰেশ্যনৰ। টু এপ্লিকেণ্ট শুড বি এজ 16 to 59 ইয়াৰ্ছ হ'ব লাগিব, আৰু হি শুড কাম আণ্ডাৰ আনঅৰ্গেনাইজ ৱৰ্কাৰ কেটেগৰী হ'ব লাগিব, আৰু should not be associated with any other government। সি কোনো গভৰ্ণমেণ্ট হেৰিত কাম কৰা হ'ব নোৱাৰিব, সেইটো কৈছে। আৰু শ্ৰমিক কাৰ্ড বেনিফিটটো তাতে আপুনি দেখাই দিলোঁ মই। গভৰ্ণমেণ্ট স্কিম বেনিফিট আৰ গিভেন এজ পাৰ দ্য এলিজিবিলিটি টু 2 লাখ এক্সিডেণ্টেল ডেথ, ₹1 লাখ পাৰ পাৰ্চিয়েল ডিজিবিলিটি, আৰু দেয়াৰ উইল বি এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ আফটাৰ দ্য শ্ৰম পৰ্টেল ৰেজিষ্ট্ৰেশ্যন। কিবা এটা হেৰি থাকিব, ইঞ্চুৰেঞ্চ থাকিব আপোনাৰ কিবা হেৰি হ'লে।
আৰু ইয়াতে কি ডকুমেন্টস লাগিব ইয়াত দিয়া আছে আপোনাৰ নেম অফ দ্য অকুপেশন আছে এড্ৰেছ ডিটেইলছ এডুকেশন কোৱালিফিকেশন স্কিল ডিটেইলছ ফ্যামিলি ডিটেইলছ আধাৰ নাম্বাৰ আধাৰ কাৰ্ড ভ্যালিড মোবাইল নাম্বাৰ এটা লাগিব উইথ আধাৰ বেংক একাউন্ট নাম্বাৰ উইথ IFSC কোড এইবিলাক লাগিব কি ডকুমেন্টস লাগিব মই দেখাই দিলো সো মই এতিয়া আপোনাক ডাইৰেক্ট আপোনাৰ ওয়েবসাইটতে যাও ওয়েবসাইটত যাই কিনে মই অন দা স্পটত এপ্লাই কৰি দেখাই দিম সো এটো হল পোর্টাল হয় এটো পোর্টালটো মই ভিডিওটো ডেসক্ৰিপচনত দি দিম আপুনি ক্লিক কৰি কিনে এটো ডাইৰেক্টলি ইয়াতে আহি যাব সো ইয়াতে লেফট সাইডে চাব পাৰে ইনফৰমেশন ৰিকোয়ার্ড ফৰ ৰেজিষ্ট্ৰেচন আধাৰ নাম্বাৰটো তো মাষ্ট বি লাগিব আধাৰ কাৰ্ড নহলে আপুনি এটো এপ্লাই কৰিব নোৱাৰিব কাৰণ আধাৰ কাৰ্ড দি আপুনি লিংক কৰি কিনে আপুনি এপ্লাই কৰিব লাগিব আধাৰ কাৰ্ড লিংকড এক্টিভ মোবাইল নাম্বাৰটো লাগিব মাষ্ট বি আধাৰ কাৰ্ডৰ লগত যেটো আপোনাৰ মোবাইল নাম্বাৰটো লিংক আছে হেতু মোবাইল নাম্বাৰ লাগিব কাৰণ ইয়াত OTP মাৰিব লাগিব সো আপোনাৰ যদি আধাৰ কাৰ্ড আছেও যদি মোবাইল নাম্বাৰত এক্টিভ হোৱা হ'ব লাগিব আৰু বেংক ডিটেইলছ লাগিব এজ দিয়া আছে should be between 16 to 59 years সো এইকেটা তো মাষ্ট বি লাগিব সো সেলফ ৰেজিষ্ট্ৰেচনত মই ইয়াতে দেখাই আছো আধাৰ লিংক মোবাইল নাম্বাৰ ইজ প্ৰিফাৰ্ড আধাৰৰ লগত যেটো আপোনাৰ মোবাইল নাম্বাৰ কানেক্ট হৈ আছে বা হেৰি হৈ আছে হেতু মোবাইল নাম্বাৰটো ইয়াতে মাৰিব মই মোবাইল নাম্বাৰটো মাৰি আছো মোবাইল নাম্বাৰ মাৰি কিনে ইয়াতে ইন্টাৰ ক্যাপচা বুলি আছে ইন্টাৰ ক্যাপচাটো দি দিব ক্যাপচা দেখিনে ইয়াতে আর ইউ এ মেম্বার অফ এমপ্লয়িজ প্রভিডেন্ট ফান্ড অর্গানাইজেশন ইয়াতে সব নো কৰি দিব নো কৰি দেখিনে সেন্ড OTP ইয়াতে সেন্ড OTP মাৰিলে আপোনাৰ মোবাইলত OTP যাব যেটো আধাৰ কাৰ্ডৰ লগত লিংক আছে যেটো নাম্বাৰ সো মই ক্লিক কৰি দিলো মই মোবাইলত OTP গৈছে OTP টো চাই লও কি হৈছে OTP টো আহি গৈছে মোবাইলত OTP মাৰি কিনে আপোনাৰ সিম্পলি সাবমিটত ক্লিক কৰি দিব কৰাৰ পিছত আপোনাৰ যেটো আধাৰ নাম্বাৰ আছে এতিয়া আধাৰ নাম্বাৰটো মাৰিব আপোনাৰ আধাৰ নাম্বাৰটো URN নাম্বাৰ যেটো আধাৰ নাম্বাৰ এটো মাৰিব আধাৰ নাম্বাৰটো মাৰি কিনে আপোনাৰ সিম্পলি ইয়াতে সাবমিটত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব OTP টো ইয়াত আকৌ ইয়াতে ক্লিক কৰিব লাগিব আপোনাৰ মোবাইলত OTP গৈছে হেতু চাওক OTP টো মাৰ পিছত আপুনি ভ্যালিডেট আছে নহয় ইয়াতে ভ্যালিডেটত ক্লিক কৰি দিব প্রসেসিং হৈ আছে তাৰ পিছত আপোনাৰ মুখত এটো পেজটো খোল খাই যাব খোলাৰ পিছত এটো পেজটো আপোনাৰ ফিল আপ কৰিব লাগিব ফাৰ্ষ্টত আপোনাৰ ইওর পার্সোনাল পার্টিকুলার আধাৰটো হৈ গল পার্সোনাল ইনফরমেশনটো এটা ফিল আপ কৰিব লাগিব তাৰ পিছত এড্ৰেছটো ফিল আপ কৰিব লাগিব এডুকেশন কোৱালিফিকেশনটো ফিল আপ কৰিব লাগিব অকুপেশন এন্ড স্কিলটো ফিল আপ কৰিব লাগিব বেংক ডিটেইলছ প্ৰিভিউ সেলফ ডিক্লাৰেশন তাৰ পিছত UAN কাৰ্ড আহিব লাষ্টত সো এইটা প্ৰসেসটো আপোনাৰ ক্লিয়াৰ কৰিব লাগিব ওয়েবসাইটত যেটো দিয়া আছে সো মই পার্সোনাল ইনফরমেশনটো আপুনি হেৰি কৰি আছো মই ফিল আপ কৰি আছো ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো অটোমেটিক্যালি আহি যাব ইমার্জেন্সি মোবাইল নাম্বার আপুনি যিকোনো এটা দিব পাৰে ইমার্জেন্সি মোবাইল নাম্বার অল্টারনেট নাম্বার যদি আছে আপোনাৰ অল্টারনেট নাম্বাৰটো দি দিব সো মই অল্টারনেট নাম্বার দি আছো ইমেল নাম্বাৰটো দিয়া আছে ইমেল নাম্বাৰটো অটোমেটিক্যালি আহি যাব আৰু যদি নাহে আপুনি ইমেলটো
পুট কৰি দিব আপোনাৰ তাৰপিছত মেৰিটেল ষ্টেটাছ আহিব আপোনাৰ মেৰিড হ'লে মেৰিড দিব নহ'লে আনমেৰিড দি দিব ফাদাৰ্ছ নেমটো দিব তাৰপিছত সোশ্যাল ক্যাটেগরি আপনার সোশ্যাল ক্যাটেগরি ইয়াতে এসসি এসটি ওবিসি জেনারেলটো দিব যদি জেনারেল হয় ওবিসি হলে ওবিসি দিব জি আছে দিব আৰু ব্লাড গ্ৰুপটো কি আছে আপোনাৰ দি দিব মই ব্লাড গ্ৰুপটো চুজ কৰি আছো ডিপেন্ডেন্ট এবিলিটি নো আহি গল যদি আপোনাৰ হেৰি হয় ওএস দি দিব সো নমিনি ডিটেইলছটো আছে উড ইউ লাইক টু ফিল নমিনি ডিটেইলছ নমিনি ডিটেইলছটো আপোনাৰ পাৰ্টি নো দি দিব মান হেৰি নালাগে ইয়েস দিলে ইয়েস পুরা নমিনি ডিটেইলছটো আপোনাৰ নামটো যি যাৰ নামত নমিনি দিব বিচাৰিছে পুৰা ডিটেইলছ দিব লাগিব মই সিম্পলি নোট ক্লিক কৰি আছো আৰু সেভ এন্ড কন্টিনিউত ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত পাৰ্সোনাল ইনফৰমেশনটো ক্লিয়াৰ হৈ গল মই এটা এড্ৰেছটো ক্লিয়াৰ কৰিম এড্ৰেছ হোম ষ্টেটটো আসাম দি দিব কারেন্ট এড্ৰেছটো দি দিব আপোনাৰ হাউস নাম্বাৰটো আপোনাৰ আধাৰ কাৰ্ডত যেটো এড্ৰেছটো আহিছে আপোনাৰ অটোমেটিক্যালি হাউস নাম্বাৰটো আহি যাব লোকেলিটি দি দিব আপোনাৰ লোকেলিটি কি হয় মই লোকেলিটি দি আছো স্টেট আকৌ আহি গল স্টেট ডিস্ট্রিক্ট দি দিব সাব ডিস্ট্রিক্ট দি দিব আপনার কোড হয় সাব ডিস্ট্রিক্ট পিন কোড এটা পিন কোডটো আপনার অটোমেটিক্যালি আহি গৈছে ইয়াৰ মত এটা ফ্লিপ কৰাৰ পিছত আপোনাৰ অটোমেটিক্যালি পিন কোডটো আহি যাব সো তলত যাব তলত যাইকিনে চাব ষ্টেইং ইট কারেন্ট লোকেশন এটা কোড বকবাক কৰি আছে হেতু কারেন্ট লোকেশনটো কি হেতু আপুনি চুজ কৰিব দিছে ষ্টেইং এট কারেন্ট লোকেশন so less than 1 year 2 years more than 2 years এতিয়া আপুনি যেটো হেড কৰি আছে কিমান বছৰ লৈকে তাতে আছে কিমান বছৰ ধৰি আপুনি বকবাক কৰি আছে এটো দিব লাগিব আপোনাৰ more than 25 years দিলো মাইগ্রেন্ট ওয়ার্কার মানে কি জনে বাইৰত যেটো কাম কৰে হেবিলাকৰ কাৰণে মাইগ্রেন্ট ওয়ার্কার যদি হয় ইয়েস দিব নহলে সিম্পলি নো ক্লিক কৰি দিব আপুনি যদি বাহিৰত থাকে বাহিৰত কিবা কাম কৰে আউট অফ হেৰিত তাতে ইজ দিব লাগিব সো মই নো ক্লিক কৰি আছো ইজ পার্মানেন্ট এড্ৰেছ সেম এজ কারেন্ট এড্ৰেছ যদি হয় আপুনি সিম্পলি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সেভ এন্ড কন্টিনিউত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এড্ৰেছটো যেটো হয় এড্ৰেছটো ক্লিয়াৰ হৈ গল মই এটা এডুকেশন কোৱালিফিকেশনটো চুজ কৰি লম এডুকেশন কোৱালিফিকেশনটো মই দি আছো আপোনাৰ বহুত আছে এডুকেশন কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী ডিপ্লোমা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টেকনিক্যাল ইঞ্জিনিয়াৰিং টেকনিক্যাল এবিলাক বহুত আছে আপুনি যিকোনো এটা দি দিব সো এডুকেশন সাৰ্টিফিকেট এটা ইয়াতে আপুনি আপলোড কৰিব লাগিব এলট ফাইল টাইপ পিডিএফ পিএনজি জেপিজি আপনার যিকোনো এটা ফাইল চুজ কৰিব লাগিব এডুকেশন কোৱালিফিকেশন সো এডুকেশন কোৱালিফিকেশনৰ মই এটা যিকোনো এটা সাৰ্টিফিকেট আপোনাৰ মাৰ্কশিটে হওক বা ডিগ্ৰী সাৰ্টিফিকেটে হওক যিকোনো এটা সাৰ্টিফিকেট আপোনাৰ ইয়াতে যেহেতু আপলোড কৰিব লাগিব মই আপলোড কৰি আছো সো মই সাৰ্টিফিকেটটো হেৰি কৰি ললো আপোনাৰ সাৰ্টিফিকেটটো মোৰ জেপিজি ফাইলটো এই হোৱা নাই মই পিডিএফৰ ফাইলটো বনাই কিনে ইয়াতে হেৰি কৰিছো জেপিজি ফাইলটো মই ইয়াতে আহা নাই সো আপোনাৰ এটা সমস্যা হ'ব পাৰে আপুনি পিডিএফ ফাইলত বনাই কিনে সাৰ্টিফিকেটটো পিডিএফত বনাই কিনে তাৰ পিছত আপলোড কৰিব সো ইয়াৰ পিছত মান্থলি ইনকাম কিমান হয় আপুনি দি দিব ভ্যালু 10000 আপোনাৰ 15000 যি আছে আপোনাৰ দি দিব আৰু কিমান হেৰি কৰে ইনকাম সাৰ্টিফিকেটটো কি দিব ইনকাম সাৰ্টিফিকেট লাগিব আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ইয়াতে কম্পালসৰি নহয় আপোনাৰ যদি ইনকাম সাৰ্টিফিকেট নাই সিম্পলি আপুনি সেভ টু কন্টিনিউ কৰি দিব আৰু যদি ইনকাম সাৰ্টিফিকেট দিব পাৰে সো আপলোড কৰি দিব সো মই ইনকাম সাৰ্টিফিকেট নাই সো সিম্পলি মই সেভ এন্ড কন্টিনিউত মই ক্লিক কৰি দিলো ক্লিক কৰা দিয়াৰ পিছত এডুকেশন কোৱালিফিকেশনটো কমপ্লিট হৈ গল
ইয়াৰ পিছত স্কিলটো আহিব আপোনাৰ অকুপেশ্যন এণ্ড স্কিল প্ৰাইমাৰী অকুপেশ্যন আছে ইয়াতে এক্সাম্পল হিচাপত দি দিছে অটো চাৰ্জ এক্সাম্পল কাৰ্পেণ্টাৰ যি আছে আপোনাৰ স্কিল দি দিব আপোনাৰ ইয়াতে মই প্ৰাইমাৰী অকুপেশ্যনটো আপোনাৰ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে যেহেতু ইয়াতে কম্পালসৰি হয় আৰু ওয়ার্ক এক্সপিৰিয়েন্সও ইয়াতে কম্পালসৰি হয় বাকি সেকেন্ডাৰী অকুপেশ্যন ইয়াতে সাৰ্টিফিকেটস হাউ ডিড ইউ এইবিলাক নালাগে ইয়াতে ষ্টাৰ মাৰ্ক নাই যেহেতু সো ইয়াতে যিকোনো এটা দি দিব সো মই চুজ কৰি আছো working experience ইয়াতে দি দিব working experience in primary education কিমান বছৰলৈকে working experience আছে দি দিব দিয়াৰ পিছত আপোনাৰ how did you acquire skills receive formal vocational technical training মই দি দিলো skill to be upgraded formal vocational training দি দিলো মই দিয়াৰ পিছত আমরা সিম্পলি সেভ এন্ড কন্টিনিউত ক্লিক কৰিলো কৰাৰ পিছত আপোনাৰ স্কিলটো কমপ্লিট হৈ গ'ল এতিয়া বেংক ডিটেইলছটো আপোনাৰ ইয়াতে বেংক ডিটেইলছটো আপুনি এই কৰিব পাৰে এড কৰিব পাৰে বেংক সেটিং উইথ আদাৰ ইএছ আহি গৈছে মোৰ আধাৰ কাৰ্ডৰ লগত বেংকটো লিংক আছে সো ইএছ দি দিছে আপোনাৰ যদি না হয় ইয়াতে দেখাব বেংক লিংক উইথ আদাৰ ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াতে দেখা যায় আছে ৰেজিষ্টাৰ উইথ বেংক কাৰেণ্ট register with bank account yes di dile apna pura bank tor heitu details to yate maribo lagis mo no na lage mo so moi save and continue click kori dilo so yate aise preview self declaration ইয়াতে আপনি চাব পাৰে এতিয়া ভালকে চাব ইয়াৰ পিছত ফাইনাল সাবমিশন কৰিব লাগিব যেহেতু সো আপনি ভালকে চাব পাৰে নাম সাম ক্লিয়াৰ আছে না ঠিকই আছে সব এবাৰ চাই লব এবাৰ নামটো ঠিকই আছে আধাৰ কাৰ্ডৰ যেটো হেৰি আছে সেম তেনেকুৱা নাম সাম আহি যাব পুৰা ডিটেইলছ এড্ৰেছটো তেনেকুৱা ধৰণে আহিব আধাৰ কাৰ্ডত যি আছে ইয়াৰ পিছত ডিক্লাৰেশনটো ইয়াতে দিয়া আছে চাব পাৰে আপোনাৰ যেখিনি ইয়াতে ক্লিক কৰি দিব কৰাৰ পিছত আপোনালোকে সিম্পলি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিব মই সাবমিটত ক্লিক কৰি দিলো ইয়াৰ পিছত আপোনাৰ মোবাইলত ফাইনেল একদম লাষ্টৰ কাৰণে এটা ওটিপি যাব ওটিপিটো ইয়াতে মাৰি দিব OTP to map পাছত আপোনাৰ ভেৰিফাই কৰিব লাগিব আপোনাৰ নাম্বাৰটো সো ভেৰিফাইত ক্লিক কৰি দিব সো ভেৰিফাই হৈ গল এতিয়া আপুনি কি হৈ কৰিব সাবমিটত ক্লিক কৰি দিব সাবমিট ইয়াতে সাবমিটত ক্লিক কৰি দিব क्या अपना कार्डটো সাগে আহি গৈছে ফাইনালি ইয়াতে আহি গৈছে থ্যাংক ইউ ফৰ ৰেজিষ্টাৰিং দা Honorable worker, your number has been sent by SMS your registered mobile number. Mobile number to pataise yate ahi goise yar pa moi download kori lom etia. So etu card hoy dunia ekdom aadhar card nisina same like that. Simply hoy apnar register korte iman jhamela nai aro simply koi dise. So kiba problem hole mo video to description not comment jonai dibo ba directly apni mok phone koribo pare. সো আপনি কি কৰিব এই কাৰ্ডটো আহি গৈছে ইয়াতে ডাউনলোড ইউএন কাৰ্ড আছে নহয় ইয়াতে ডাউনলোড কৰি লব ডাউনলোড কৰি ললো ডাউনলোড হৈ গল ইয়াতে হৈ আছে পিডিএফত আহিছে ডাউনলোড কাট কৰি লও
ডাউনলোড হৈ গৈছে